মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিত যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে চাব পাৰিব গৰাখহনীয়াৰ সমস্যা আৰু লগতে ৰাস্তা ঘাটৰ ইমান বেয়া অৱস্থা, ইমান সমস্যা আৰু এই বেয়া অৱস্থা হোৱাৰ কাৰণে আজিৰ দিনত ট্ৰাক বা বিভিন্ন ধৰণৰ গাড়ীৰ দুৰ্ঘটনা হৈ আছে, এক্সিডেণ্ট হৈ আছে, মানুহৰ মৃত্যু হৈ আছে, মানুহৰ যথেষ্ট ক্ষতি হৈ আছে আজিৰ দিনত। চাওক, চৰকাৰে গাফলতি কৰিছে, বিধায়কে গাফলতি কৰিছে আৰু এই গাফলতিৰ ফলত ৰাইজৰ ক্ষতি হৈ আছে। লাহৰীঘাট সমষ্টিৰ ৰাইজৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে এখন ট্ৰাক দুৰ্ঘটনা, পাঞ্জাৱদী ট্ৰাক দুৰ্ঘটনা হৈছে জৰিবৰ গাঁৱত, বুঢ়াগাঁও এৰিয়াৰ জৰিবৰ গাঁৱত, লাহৰীঘাট সমষ্টিত। যদি আপোনালোকে চাই আছে ভিডিঅ'টো যিমান পাৰে এটাকৈ শ্বেয়াৰ কৰক, চৰকাৰৰ নজৰলৈ ভিডিঅ'টো পঠিয়াই দিবলৈ চেষ্টা কৰক। আপোনালোকৰ মন্তব্য যদি আছে, সচেতন ৰাইজসকল আপোনালোকৰ মন্তব্যখিনি উপস্থাপন কৰিব পাৰে। আৰু যদি ইউটিউব চেনেলত চাই আছে ইনাম TV4, এই ইউটিউব চেনেলটোক ইতিমধ্যে এটা ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰিয় দৰ্শক ভাই বন্ধুসকল, বুঢ়াগাঁও জৰিবৰ গাঁৱত আপোনালোকে চাই আছে এখন ট্ৰাক, পাঞ্জাৱদী ট্ৰাক দুৰ্ঘটনা। চাওক, আজি এই পাঞ্জাৱদী ট্ৰাক দুৰ্ঘটনা কিয় হৈছে। মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বুঢ়াগাঁৱৰ মানুহ কি মানুহ বুলি MLA আৰু মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে চৰকাৰে নাভাবে নেকি? ৰাস্তা ঘাটৰ অৱস্থা যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে চাওক যে আচলতে ট্ৰাক আজি এক্সিডেণ্ট কিয় হ'ব লগা হৈছে। জৰিবৰ বা ঔগৰি গাঁৱৰ ৰাস্তা ঘাট যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে চাব পাৰিব এনেকুৱা দৃশ্য। চাওক, ৰাস্তা ঘাটৰ এনেকুৱা বেয়া দৃশ্য। আজি চাওক, ৰাস্তা ঘাটৰ কাম কিয় হোৱা নাই। ৰাইজ সচেতন ভাই বন্ধুসকল, যদি আপোনালোকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব। আমি ৰাইজৰ কমপ্লেইন, আমি ৰাইজৰ অভিযোগ যে আজিৰ দিনত ৰাস্তা ঘাটৰ অৱস্থা এনেকুৱা অৱস্থা য'ত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ডাঙৰ ডাঙৰ ট্ৰাক দুৰ্ঘটনা আৰু বহুতো ধৰণৰ গাড়ী দুৰ্ঘটনা হৈ থাকে। ৰাস্তা ঘাটৰ অৱস্থা ইমান বেয়া লাহৰীঘাট সমষ্টিত। প্ৰথমেই এটা বাক্য কৈছে, আপোনালোকে নিশ্চয় শুনিছে যে বুঢ়াগাঁৱৰ মানুহবোৰক চৰকাৰে কি মানুহ হিচাপে নাভাবে নেকি? যদি নাভাবে তেতিয়াহ'লে কওক, আজিৰ দিনত 10টা বছৰ ধৰি বুঢ়াগাঁৱৰ ৰাস্তা ঘাট ইমান বেয়া, বুঢ়াগাঁৱৰ ৰাস্তা ঘাট ইমান বেয়া, লাহৰীঘাট সমষ্টিত আপোনালোকে যদি এবাৰ লক্ষ্য কৰে চাব পাৰিব লাহৰীঘাট সমষ্টিৰ ৰাস্তা ঘাট কিমান বেয়া, বুঢ়াগাঁৱৰ ৰাস্তা ঘাট ইমান বেয়া। আজি এই ৰাস্তা ঘাট বেয়া হোৱাৰ কাৰণে গাড়ীৰ এক্সিডেণ্ট দুৰ্ঘটনা হৈ আছে, মানুহৰ যথেষ্ট ক্ষতি হৈ আছে দেখা গৈছে। প্ৰিয় ভাই বন্ধুসকল, আমি একাংশ সচেতন ৰাইজৰ অভিযোগ যে অতি সোনকালে অতি শীঘ্ৰেই ৰাস্তা ঘাটৰ কাম ঠিক কৰিব লাগে। চাওক বন্ধুসকল, আজিৰ দিনত চৰকাৰ বা MLA বিধায়কৰ গাফলতিৰ ফলত আজিৰ দিনত এনেকুৱা দুৰ্ঘটনা হৈ আছে, গাফলতি হৈ আছে। চৰকাৰ বা বিধায়কে গাফলতি কৰি আছে। বুঢ়াগাঁও ৰাস্তা ঘাটৰ অৱস্থা আজি চাওক এনেকুৱা বেয়া। এই কাৰণেই ৰাইজে জনোৱা মতে ট্ৰাকখন যেতিয়া দুৰ্ঘটনা হৈছে তেতিয়া ড্ৰাইভাৰে আধা ঘণ্টা পূৰ্বে ওলাই পৰে, বাহিৰলৈ ওলাই আহে ড্ৰাইভাৰে আধা ঘণ্টা পূৰ্বে, আৰু আধা ঘণ্টা পিছত এই ট্ৰাকখন গৈ এটা পুখুৰীত পৰি গৈছে। আপোনালোকে চাই আছে ট্ৰাক এখন দুৰ্ঘটনা হৈছে, ইতিমধ্যে আপোনালোকে চাই আছে ৰাস্তা ঘাটৰ ইমান অৱস্থা বেয়া। এই ৰাস্তা ঘাটৰ অৱস্থা বেয়া হোৱাৰ কাৰণে আজিৰ দিনত এনেকুৱা ট্ৰাক দুৰ্ঘটনা হৈ আছে, গাড়ীবিলাক এক্সিডেণ্ট হৈ আছে, মানুহৰ যথেষ্ট ক্ষতি হৈ আছে। লাহৰীঘাট সমষ্টিৰ যিমান ৰাইজ আছে, সচেতন ৰাইজ ভাই বন্ধুসকল, আপোনালোকে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব, চৰকাৰৰ চকুলৈ, চৰকাৰৰ নজৰলৈ ভিডিঅ'টো পঠিয়াই দিব, যাতে চৰকাৰে বুঢ়াগাঁও এৰিয়াৰ মানুহবোৰক যাতে মানুহ হিচাপে গণ্য কৰিব পাৰে। এওঁলোকৰ কিমান যে ক্ষতি হৈ আছে, মানুহবোৰৰ কিমান ক্ষতি হৈ আছে। কেতিয়াবা ৰাস্তা ঘাটৰ বেয়া অৱস্থাৰ কাৰণে গাড়ী এক্সিডেণ্ট হৈ থাকে এনেকুৱা, আৰু ৰাস্তা ঘাটৰ বেয়া অৱস্থাৰ কাৰণে কেতিয়াবা মানুহৰ মৃত্যু হৈ আছে। আৰু এইসমূহ দুৰ্ঘটনা হোৱাৰ দায়ী হৈছে চৰকাৰ আৰু বিধায়ক। ভিডিঅ'টোৰ জৰিয়তে আমি ৰাইজৰ অভিযোগ, আৰু এই পেজটো চাই আছে পেজটোক যিমান পাৰে এটাকৈ ফ'ল' কৰি ৰাখক, ভিডিঅ'টোক এটাকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে তেতিয়াহ'লে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মন্তব্যখিনি উপস্থাপন কৰক।